এয়া পিছে কিতাপ নহয় দেই, কি ৰিংহে। এইবাৰ আছাম বুক ফেয়াৰত এটা বিৰাট ইউনিক আৰু ধুনীয়া কনচেপ্ট দেখিলোঁ। পপুলাৰ অসমীয়া কিতাপ আৰু চিনেমাৰ কভাৰ পেজৰ কি ৰিংবিলাক দেখিছেনে? গ্ৰন্থবাৰ্তা নামৰ কিতাপৰ ষ্টলখনত টিম বেলিফুল নামৰ বিপণীত লগ পালোঁ ছোৱালী দুগৰাকীক। মোৰ নাম সন্যাসিনী। সন্যাসিনী, ধুনীয়া নাম। এইখিনি আমি নিজে কৰিছোঁ। কিৰিংছ যিখিনি হয় সেইখিনি ৰেজিনৰ হয় আৰু বাকীখিনি ক্ৰছেডৰ হয়। She is so talented. লাইভ ক্ৰছেট কি ৰিং বনাইছিলে। বি ভোকেল ফৰ লোকেল। মই সন্যাসিনীক সুধিলোঁ যে বুক ফেয়াৰ শেষ হোৱাৰ পিছত হাউ টু কণ্টেক্ট দেম। আচলতে মোৰ এটা পেজ আছে সন্যাসিনী বুলি আৰু ইনষ্টাগ্ৰামত বেলিফুল বুলিয়ে আছে। Amazing to meet these talented girls. সেইকাৰণে বুক ফেয়াৰ ইমান ইম্পৰ্টেণ্ট হয়। তাত আমি মনে বিচৰা সেই ৰেৰ কিতাপখন বিচাৰি পোৱাৰ লগতে আৰ্ট, লিটাৰেচাৰ, কালচাৰ আৰু ক্ৰিয়েটিভিটিৰ এটা বিশাল সমাগম হয়। ডোণ্ট ইউ থিংক আমাক বছৰটোত আৰু কেইটামান বুক ফেয়াৰৰ প্ৰয়োজন?